মোক কিয় আপোনালোকে বাধা দিছে? আঁতৰি যাওক। মই কি কান্দিম বুলি ভাবিছে নেকি? মই কি শোকত ভাগি পৰিম বুলি ভাবিছে নেকি? এইবোৰ ভাবি চিন্তি যদি আপোনালোকে মোক তেওঁৰ ওচৰলৈ যাবলৈ নিদিয়া হৈছে তেন্তে ভুল কৰিছে। মই নাকান্দো, কেতিয়াও নাকান্দো। অঞ্জলিৰ কণ্ঠস্বৰ কঁপি উঠিছিল, কিন্তু তাত আছিল এক অদ্ভুত দৃঢ়তা, এক অবুজ প্ৰতিৰোধ। তাইৰ চকু দুটা শুকান, যেন চকু পানীৰ উৎস চিৰদিনৰ বাবে বন্ধ হৈ গৈছে। মই তেওঁক হাঁহি হাঁহিয়েই বিদায় দিছিলোঁ। তাই চিঞৰি কৈ গ'ল, আৰু তেওঁ মোক কথা দিছিল। তেওঁ কৈছিল সোনকালে উভতি আহিব। তেওঁ এই প্ৰতিশ্ৰুতি ভংগ কৰিব নোৱাৰে তেওঁ। আমাৰ ভৱিষ্যতৰ কথা আছে। মোৰ পেটত আমাৰ সন্তান আছে। তেওঁ আমাৰ সন্তানৰ মুখ চাবলৈ আহিবই লাগিব। তেওঁ আহিবই। কথাষাৰ শেষ নহওঁতেই অঞ্জলিৰ ধৈৰ্যৰ বান্ধ যেন সুলকি পৰিল। তাইৰ সেই পথাৰ যেন মুখখনত ফুটি উঠিল অসহনীয় বেদনাৰ চিন। তাই দৌৰি গৈ শ্বহীদ বিক্ৰমৰ ত্ৰিৰংগাৰে থকা কফিনটোৰ ওচৰত আঁঠু ল'লে আৰু নিষ্প্ৰাণ ভৰি দুখন সাৱটি ধৰি হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। সেই কান্দোনত নাছিল কোনো শব্দ, আছিল মাথো বুকু ফাটি ওলাই অহা এক নীৰৱ আৰ্তনাদ, যি আৰ্তনাদে হয়তো আকাশ বতাহ কঁপাই তুলিছিল। তাইৰ চকু পানীয়ে তিয়াই পেলাইছিল সেই পবিত্ৰ ত্ৰিৰংগ পতাকাখন, যিখনৰ সন্মান ৰক্ষা কৰিবলৈ বিক্ৰমে নিজৰ জীৱন উচৰ্গা কৰিছিল। কোনোবাই তাইক জোৰকৈ বিক্ৰমৰ ওচৰৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিলে। হয়তো তাইৰ অৱস্থা দেখি সহ্য কৰিব পৰা নাছিল। তেতিয়া ভিৰৰ মাজৰ পৰা এজন বয়সীয়াল লোকে আগবাঢ়ি আহি ক'লে, ৰ'বা, অঞ্জলিক কান্দিবলৈ দিয়া। তাই যিমান পাৰে কান্দক। তাইৰ বুকুৰ ভিতৰত যি ধুমুহা চলিছে সেই ধুমুহা শান্ত হ'বলৈ দিয়া। তেতিয়াহে তাই শান্তি পাব। তাইৰ মনটো পাতল হ'ব। নহ'লে এই শোকে তাইৰ বুকুখন হেঁচা মাৰি ধৰি শিল কৰি পেলাব। তেওঁৰ কথা শুনি সকলো নীৰৱ হৈ পৰিল। অঞ্জলি কান্দি থাকিল। তাইৰ হেৰুৱা সপোনবোৰৰ বাবে, তাইৰ আধৰুৱা প্ৰেমৰ বাবে আৰু তাইৰ অনাগত সন্তানৰ পিতৃহাৰা ভৱিষ্যতৰ বাবে। তাইৰ সেই কান্দোনত আছিল এজনী পত্নীৰ অপূৰণীয় ক্ষতিৰ বেদনা, কিন্তু তাৰ মাজতে লুকাই আছিল এগৰাকী বীৰাংগনাৰ অদম্য সাহস আৰু ভৱিষ্যতৰ প্ৰতি থকা এক নীৰৱ প্ৰতিজ্ঞা। তাই জানিছিল তাই হাৰিব নোৱাৰে, কাৰণ তাই এজন বীৰৰ পত্নী, এজন শ্বহীদৰ সন্তানৰ মাতৃ। তাইৰ চকু পানীয়ে হয়তো তাইক নতুন শক্তি দিব আগুৱাই যাবলৈ। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কাহিনীটোৰ মাজলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ এয়াই যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি সেই বীৰসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই কমেণ্ট বক্সত জয় হিন্দ বা বন্দে মাতৰম লিখি এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত হোৱাৰ ভাৱ প্ৰকাশ কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। তেতিয়া ৰাতিপুৱা প্ৰায় 5মান বাজিছে। বাহিৰত তেতিয়াও চেঁচা বতাহজাক বলি আছিল, কিন্তু ঘৰৰ ভিতৰত তাৰ প্ৰকোপ সিমান অনুভৱ হোৱা নাছিল। দূৰৰ পৰা ভাহি অহা এজাক কাউৰীৰ কাকা আৰু কেতেকীৰ মিঠা বৌ কাকা ক'ত মাতে যেন লাহে লাহে শুই থকা পৃথিৱীখনক জগাই তুলিছিল। পূব আকাশত তেতিয়া লাহে লাহে ৰং ধৰিছে আৰু পুৱাৰ কোমল ৰ'দজাকে দূৰৰ আগলি বাঁহবোৰক সোণালী কৰি তুলিছে। ভানুমতীয়ে বিচনাত বাগৰ সলাওঁতেই সাৰ পালে। মেলো নেমেলোকৈ চকুকেইটা মেলি চাই তেওঁ দেখিলে পুতেক বিক্ৰমৰ কোঠাৰ দুৱাৰখন অলপ খোলা। তেওঁৰ মনটোৱে কিবা এটা উমান পালে। এই ঢলপুৱাতে আকৌ ক'লৈ ওলাল বাৰু? তেওঁৰ মনলৈ চিন্তা এটা সোমাই আহিল। এই ল'ৰাটোক লৈও যে আৰু কি হ'ব? যিমানেই বাধা দিওঁ সিমানেই সি কথা নুশুনা হয়। মুখৰ ভিতৰতে ভোৰ ভৰাই ভানুমতী লাহেকৈ বিক্ৰমৰ কোঠাটোলৈ সোমাই গ'ল। তেওঁ দেখিলে বিক্ৰম বিচনাত নাই। ৰাতি পিন্ধি খোৱা পায়জামাটো বিচনাতে অকলশৰে পৰি আছে। আলনাত থকা দৌৰিবলৈ যাওঁতে পিন্ধা জোতাযোৰো নাই। বিক্ৰমৰ মাক ভানুমতী এক প্ৰকাৰ নিশ্চিত হৈ পৰিল যে বিক্ৰম দৌৰিবলৈ ওলাই গৈছে। তেওঁৰ মনত অলপ চিন্তা আৰু অলপ খং উঠিল, কিন্তু পুতেকৰ স্বাস্থ্যৰ প্ৰতি থকা সচেতনতা দেখি মনে মনে ভালপোৱাও অনুভৱ কৰিলে। ভানুমতীয়ে সেইদিনাৰ বাবে শোৱাপাতি তেতিয়াই ত্যাগ কৰিলে আৰু ঘৰুৱা কাম কাজত লাগিল। প্ৰায় 7মান বজাত যেতিয়া ৰ'দজাক অলপ চোকা হৈ আহিছে তেতিয়া বিক্ৰম আহি ঘৰ সোমালহি। তাৰ কপালত বিন্দু বিন্দু ঘাম, মুখত এক প্ৰশান্তিৰ ভাৱ। ঘামত তিতি থকা গেঞ্জিটো খুলি বাৰাণ্ডাৰ ৰছীডালতে ওলোমাই থৈ বিক্ৰমে চিঞৰি মাত লগালে, মা, অ' মা, চাহ ভাত কিবা হৈছে যদি সোনকালে দিয়াচোন। মই আজি অলপ সোনকালে কলেজলৈ যাম।
মাক ভানুমতীয়ে পাকঘৰৰ পৰাই উত্তৰ দিলে, তই আহিছহে এতিয়া, আহিয়েইনো কেনেকৈ চাহ ভাত পাবি, তাৰ বাবে অলপ ৰ'ব লাগিব। আৰু তই সোনকালে কলেজলৈ কিয় যাব লাগে? তেওঁৰ মাতত অলপ অভিমানৰ সুৰ। আৰু এটা কথা নহয়, তই যে এই ঢলপুৱাতে উঠি দৌৰিবলৈ ওলাই গলি, মোক এবাৰ মাত লগাই নগলি কিয়? বিক্ৰমে মুখত ব্ৰাছডাল লৈয়ে হাঁহি এটা মাৰি ক'লে, মা, তুমি যে ভালকৈ শুই আছিলা সেইবাবেহে। মই তোমাৰ টোপনিটো ভাঙিব খোজা নাছিলোঁ। মুখখন ধুই বাৰেণ্ডাৰ ৰছীডালত ওলোমাই থোৱা গামোচাখন লৈ বিক্ৰম এইবাৰ গা ধুবলৈ বাথৰুমলৈ গ'ল। তাৰপিছত বাথৰুমৰ পৰা ভাহি আহিল তাৰ গানৰ সুৰ, মেৰে দেশ কি ধৰতী সোণা উগলে উগলে হিৰে মতি। অ' মোৰ আপোনাৰ দেশ। কেতিয়াবা হিন্দী, কেতিয়াবা অসমীয়া সি মনৰ আনন্দত গান গাই গাই গা ধোৱাত লাগিল। ভানুমতীয়ে পুতেকৰ কাণ্ড দেখি মনে মনে হাঁহিলে। মনত অলপ খং থাকিলেও পুতেকৰ প্ৰতি থকা মৰমে সেই খঙক চেৰাই গ'ল। তেওঁ বিক্ৰমে ভালপোৱা কিবা এটা বনোৱাৰ কথা ভাবি পাকঘৰত ব্যস্ত হৈ পৰিল। শুন, তোৰ হ'ল যদি সোনকালে আহ। এতিয়া আৰু চাহ খাব নালাগে, একেবাৰে ভাতকেইটাকে খাই ল। মাকে পাকঘৰৰ পৰাই বিক্ৰমক মৰমেৰে চিঞৰি মাতিলে। অঁ মা, গৈছোঁ ৰ'বা। বিক্ৰমে গা মূৰ মচি আহি ডাইনিং টেবুলত বহিল। মাকে তাৰ বাবে গৰমে গৰমে ভাত আৰু এটা ধুনীয়া অমলেট বনাই আনি দিলে। ভাতৰ গৰাহ লওঁতেই মাকে অলপ চিন্তিত সুৰত আৱেগিকভাৱে সুধিলে, শুন, তইনো এইবোৰ কি আৰ্মিত চাকৰি কৰাৰ কথা ভাবি আছ? আন কিবা ভাল চাকৰি নাই নেকি? তেওঁৰ মাতত আছিল পুতেকৰ ভৱিষ্যতক লৈ এক গভীৰ শংকা আৰু মৰম। বিক্ৰমে ভাত এগৰা মুখত সুমুৱাই মাকৰ চকুলৈ চাই ক'লে, মা, চোৱাচোন, মোৰ বাবে এইটোৰ নিচিনা সন্মানীয় আৰু ভাল চাকৰি আন একো নাই। ভাৰতীয় সেনাত যোগদান কৰিব পাৰিলেহে মই প্ৰকৃততে দেশৰ সেৱা কৰিব পাৰিম। সৰুৰে পৰা দেখি অহা মোৰ সপোনটো তেতিয়াহে পূৰণ হ'ব মা। তাৰ চকুত আছিল এক দৃঢ় বিশ্বাস আৰু দেশপ্ৰেমৰ জিলিকনি। ৰবিচোন, ইমান খৰখেদা নকৰিবি, ভালকৈ চিন্তা কৰিব লাগিব। আজি দেউতাৰাও আহিব নহয় ঘৰলৈ, তিনিওজনে মিলি কথাটো ভালকৈ আলোচনা কৰিম বাৰু। মাকে মনৰ চিন্তা মনতে ৰাখি বিক্ৰমক ক'লে। তেওঁৰ মনটোৱে পুতেকৰ সপোনক বাধা দিব খোজা নাছিল, কিন্তু এজনী মাক হিচাপে সেনাৰ চাকৰিৰ বিপদবোৰৰ কথা ভাবি তেওঁ শংকিত হৈ পৰিছিল। বিক্ৰমে মাকৰ মনৰ অৱস্থা বুজি পাই হাঁহি এটা মাৰি ক'লে, মা, তুমি এতিয়াৰ পৰা ইমান চিন্তা কৰিবলৈ লাগিলা যে? মই এতিয়া মাথো তাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুতিহে চলাইছোঁ। চাকৰি ওলাব লাগিব, তাৰপিছত পৰীক্ষা দিব লাগিব, মেডিকেল টেষ্ট হ'ব, বহুত কিবা কিবি আছে। তুমি মিছাতে চিন্তা নকৰিবা। সি হাঁহিৰে মাকৰ মনটো পাতলাবলৈ চেষ্টা কৰিলে। হ'লেও দেউতাৰা আহিলে আজি কথাটো পাতিবই লাগিব। মাকে পুনৰ দোহাৰিলে, বাৰু হ'ব মা, মই এতিয়া আহোঁ দেই, কলেজলৈ দেৰি হ'ব। বিক্ৰমে খোৱা শেষ কৰি বেগটো কান্ধত লৈ মাকক এবাৰ চাই হাঁহি এটা মাৰি কলেজলৈ বুলি ওলাই গ'ল। ভানুমতীয়ে পুতেক যোৱাৰ ফালে চাই ৰ'ল। তেওঁৰ মনত একেলগে চলি আছিল পুতেকৰ সপোনক লৈ গৌৰৱ আৰু তাৰ সুৰক্ষাক লৈ চিন্তাৰ এক দোমোজা। বিক্ৰমৰ দেউতাক পৰমেশ্বৰ চহৰত থাকে। এখন চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰে। তেওঁৰ নিয়ম প্ৰতি শনিবাৰে ঘৰলৈ অহা, পৰিয়ালৰ সৈতে শনিবাৰ আৰু দেওবাৰটো কটাই পুনৰ সোমবাৰে পুৱা কৰ্মস্থলীলৈ যাত্ৰা কৰা। ভানুমতী তেওঁৰ সহধৰ্মিনী আৰু বিক্ৰম তেওঁলোকৰ চকুৰ মণি একমাত্ৰ সন্তান। তিনিজনীয়া এটা সৰু সুখী পৰিয়াল। সেইদিনা শনিবাৰৰ গধূলি পৰমেশ্বৰ ঘৰ আহি পোৱাৰ পিছত চাহ জলপান খাই থাকোঁতেই ভানুমতীয়ে মনত পুহি ৰখা চিন্তাৰ ভাৰটো পাতলাবলৈ বিক্ৰমৰ সেনাবাহিনীত যোগ দিয়াৰ ইচ্ছাৰ কথাটো উলিয়ালে। পৰমেশ্বৰে পুতেকৰ ফালে চালে। তেওঁৰ চকুত আছিল গভীৰতা। বিক্ৰম, কচোন বাৰু, মাৰাই যি কৈছে তই সঁচাকৈ তাকেই ভাবিছ নেকি? তেওঁৰ মাতটো শান্ত কিন্তু গভীৰ আছিল। অঁ দেউতা, বিক্ৰমে দৃঢ়তাৰে উত্তৰ দিলে। মই ভাৰতীয় সেনাত চাকৰি কৰাৰ কথাই চিন্তা কৰিছোঁ আৰু তাৰ বাবে মই শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুতিও চলাই আছোঁ। বিক্ৰমে আৰু কিবা কোৱাৰ আগতেই মাকে মাত লগালে, চাওকচোন, এই চাকৰিটো নকৰি সি আন কিবা ভাল চৰকাৰী চাকৰিৰ কথা চিন্তা কৰিব নোৱাৰেনে? তেওঁৰ কণ্ঠত আছিল পুত্ৰৰ সুৰক্ষাৰ বাবে এক কাতৰ অনুৰোধ। পাৰোঁ মা। বিক্ৰমে মাকৰ ফালে চাই ক'লে, কিন্তু মোৰ সপোন, মোৰ ইচ্ছা এয়াই। কিন্তু আমাৰ ইচ্ছা, আমাৰ সপোনবোৰৰ কথা কি হ'ব? ভানুমতীৰ মাতটো সেমেকি আহিল। মইতো তোক এজন ডাঙৰ ভাল চৰকাৰী বিষয়া হোৱাটোহে বিচাৰোঁ। সেনাত চাকৰি কৰিলে জীৱনৰ কোনো নিশ্চয়তা নাথাকে। শুনিছোঁ নহয়, কেতিয়াবা হেনো এনেকুৱাও হয় যে খাবলৈ ল'বলৈও সময় নাপায়। য'তেই থাকে তাৰ পৰাই দৌৰ মাৰিব লাগে শত্ৰুৰ বিৰুদ্ধে।
তেতিয়া বিক্ৰমে মুখত এটা মিচিকীয়া হাঁহি বিৰিঙাই ক'লে, মা চোৱাচোন, এই যে আমাৰ বীৰ সৈনিকসকল আছে, তেওঁলোক সীমান্তত সাৰে আছে বাবেহে আমি ইয়াত নিৰাপদে আছোঁ, শান্তিত শুই থাকিব পাৰিছোঁ। গতিকে তুমিও তেনেকৈ ভাবাচোন, যেতিয়া তোমালোকৰ ল'ৰাই আন 10জনক আন 1000জনক সুৰক্ষা দিব, তেতিয়া সেয়া কিমান গৌৰৱৰ কথা হ'ব। ভানুমতীয়ে একো উত্তৰ দিব নোৱাৰিলে। তেওঁ এটা গভীৰ হুমুনিয়াহ কাঢ়ি স্বামীৰ ফালে চালে। হেৰি, আপুনি একো নকয় কিয়? আপুনি দেখোন মনে মনেই আছে। তেতিয়া বিক্ৰমৰ দেউতাক পৰমেশ্বৰে এক শান্ত অথচ দৃঢ় মাতেৰে ক'লে, মইনো কি ক'ম ভানু, তাৰ যিটো ইচ্ছা সি তাকেই কৰক, মই তাক বাধা দিব নোৱাৰোঁ। তেওঁ পত্নীৰ চকুলৈ চাই ক'লে, কাৰণ মই নিজেই দেখোন স্কুলত ছাত্ৰ ছাত্ৰীক দেশপ্ৰেমৰ কথা শিকাওঁ, দেশ মাতৃৰ সেৱাৰ কথা কওঁ। তেনেস্থলত মই মোৰ নিজৰ ল'ৰাটোক কেনেকৈ সেই মহান কামত বাধা দিওঁ কোৱাচোন? পিতৃৰ কথাত বিক্ৰমৰ মুখত এক আত্মবিশ্বাসৰ হাঁহি বিৰিঙি উঠিল। আনফালে ভানুমতীৰ মুখত ফুটি উঠিল চিন্তা আৰু গৌৰৱ মিশ্ৰিত এক মৌন সন্মতি। পৰিয়ালটোৱে সেইদিনা এক ডাঙৰ সিদ্ধান্ত ল'লে, পুত্ৰৰ সপোনক পাখি মেলিবলৈ দিয়াৰ সিদ্ধান্ত। দিন বাগৰিল, মাহ হ'ল, মাহ বাগৰি বছৰ। বিক্ৰমে দ্বাদশ শ্ৰেণীৰ দেওনা সুখ্যাতিৰে অতিক্ৰম কৰিলে। তাৰ পিছত স্নাতক ডিগ্ৰী লোৱাৰ বাবে সি গাঁৱৰে কলেজখনত নাম ভৰ্তি কৰিলে। কিন্তু কলেজৰ পাঠ্যক্ৰমৰ সমান্তৰালকৈ তাৰ মন আৰু শৰীৰ ব্যস্ত থাকিল আন এক লক্ষ্যত, ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ সপোনক বাস্তৱায়িত কৰাৰ প্ৰস্তুতিত। পুৱাৰ সোণালী ৰ'দত দৌৰা, শাৰীৰিক ব্যায়াম আৰু নিশাৰ নিৰ্জনতাত পঢ়া শুনা, এইবোৰেই হৈ পৰিছিল তাৰ দৈনন্দিন ৰুটিন। তাৰ একনিষ্ঠতা, কঠোৰ পৰিশ্ৰম আৰু সপোন পূৰণৰ দুৰ্বাৰ হেঁপাহে অৱশেষত ফল দিলে। এদিন সেই শুভ খবৰটো আহিল, বিক্ৰমে ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰিছে। ঘৰখনত আনন্দৰ বন্যা বৈ গ'ল। মাক দেউতাকৰ চকুত আছিল গৌৰৱ আৰু আনন্দৰ অশ্ৰু। নিৰ্ধাৰিত দিনত মাক দেউতাকৰ আশীৰ্বাদ শিৰত লৈ বুকুত অলেখ আশা আৰু উৎসাহ বান্ধি বিক্ৰম প্ৰশিক্ষণৰ বাবে দিল্লীলৈ ৰাওনা হ'ল। কঠোৰ প্ৰশিক্ষণে তাক শাৰীৰিক আৰু মানসিকভাৱে অধিক শক্তিশালী কৰি তুলিলে। এজন সাধাৰণ ডেকাৰ পৰা এজন অনুশাসিত দক্ষ সৈনিকলৈ ৰূপান্তৰিত কৰিলে। প্ৰশিক্ষণৰ অন্তত বিক্ৰমক প্ৰথম নিযুক্তি দিয়া হ'ল ভাৰতৰ শিৰৰ মুকুট জম্মু আৰু কাশ্মীৰত। এফালে দেশ সেৱাৰ গৌৰৱ, আনফালে ঘৰৰ পৰা আঁতৰি থকাৰ এক মিঠা বিষ। এই মিশ্ৰিত অনুভূতিৰে সি তাৰ কৰ্তব্যস্থলীলৈ যাত্ৰা কৰিলে। তাৰ পৰাই সি প্ৰায়েই মাক দেউতাকলৈ ফোন কৰে। কেতিয়াবা সি ফোন কৰিব নোৱাৰিলে মাক দেউতাকে চিন্তা কৰি তালৈ ফোন কৰে। সি মাকক কাশ্মীৰৰ অপৰূপ সৌন্দৰ্যৰ কথা কয়। মা, সকলোৱে যে কয় যে কাশ্মীৰ ভূস্বৰ্গ, সঁচাই মা, ইমান ধুনীয়া ঠাই, বৰফেৰে ঢকা পাহাৰ, সেউজীয়া উপত্যকা, নিৰ্মল হ্ৰদ, দেখিলে এনে লাগে যেন তোমালোককো লগত লৈ ইয়াতেই থাকি যাওঁ। সি মাকক আকৌ ক'লে, মই ইয়াত থাকোঁতেই তোমালোকো এবাৰ এই ভূস্বৰ্গৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আহিব লাগিব। এটা কাম কৰিবা নহ'লে, এইবাৰ দেউতাৰ গৰমৰ বন্ধতে এটা প্লেন বনোৱা। মাকে মৰমেৰে ক'লে, বাৰু হ'ব দে, আমি যাম বাৰু, কিন্তু তই নিজৰ যত্ন ল'বি, ভালকৈ থাকিবি, মোৰ যে সদায় তোলৈ চিন্তা হৈ থাকে। মা, বিক্ৰমে হাঁহি মাৰি ক'লে, তোমাক ফোন কৰিলেই মানে গৈ গৈ আকৌ সেই চিন্তাৰ কথাবোৰকে উলিয়াই থাকা। এই সৰু সৰু কথা বতৰা, মৰম অভিমানৰ মাজেৰেই চলি আছিল দূৰৈত থকা পুত্ৰ আৰু ঘৰত অপেক্ষা কৰি থকা মাক দেউতাকৰ সম্পৰ্ক। বিক্ৰমৰ বাবে এয়া আছিল এক নতুন জীৱনৰ আৰম্ভণি, দেশ সেৱাৰ প্ৰতিজ্ঞা আৰু পৰিয়ালৰ প্ৰতি থকা মৰমৰ এক সুন্দৰ সমাহাৰ। এনেদৰে হাঁহি, কান্দোন, আশা, আশংকাৰ মাজেৰে প্ৰায় 3টা বছৰ পাৰ হৈ গ'ল। বিক্ৰম এতিয়া ভাৰতীয় সেনাৰ এজন পৰিপক্ক জোৱান। আনফালে দেউতাক পৰমেশ্বৰৰো অৱসৰৰ সময় কাষ চাপি আহিছে। মাক দেউতাকে এতিয়া পুতেকৰ সংসাৰখন পতাৰ কথা চিন্তা কৰিবলৈ ল'লে। এদিন মাক ভানুমতীয়ে ফোনতে বিক্ৰমক লাজ কৈ বিয়াৰ কথাটো উলিয়ালে। বিক্ৰমে প্ৰথমতে অলপ ইতস্তত কৰিছিল, কৈছিল, মা, এতিয়াই কিয়, আৰু অলপ সময় যাওক দিয়া। সি হয়তো তাৰ কৰ্তব্য আৰু দায়িত্বৰ মাজত আন এজনক বান্ধি পেলাবলৈ সংকোচ কৰিছিল। কিন্তু মাকৰ মৰমৰ আবদাৰ আৰু বুজনি সি এৰাব নোৱাৰিলে। অৱশেষত সি বিয়াৰ বাবে সন্মতি জনালে। ওচৰৰ গাঁৱৰে অঞ্জলি নামৰ ছোৱালী এজনীৰ লগত বিক্ৰমৰ বিয়াৰ দিন বাৰ ঠিক হ'ল। অঞ্জলি তাইৰ মাক দেউতাকৰ একমাত্ৰ সন্তান। পৰিয়ালটো আৰ্থিকভাৱে সচ্ছল নহ'লেও অঞ্জলি আছিল এগৰাকী শান্ত, অমায়িক আৰু সংস্কাৰী ছোৱালী। তাইৰ সৰলতাই সকলোকে মুগ্ধ কৰিছিল। অৱশ্যে বহুতেই অঞ্জলিৰ মাক দেউতাকক এজন সেনা জোৱানৰ লগত ছোৱালীজনী বিয়া দিয়াৰ বাবে অলপ চিন্তা প্ৰকাশ কৰিছিল। সৈনিকৰ জীৱনৰ অনিশ্চয়তাৰ কথা কৈছিল।
কিন্তু অঞ্জলীয়ে এইবোৰ কথাত অকণো গুৰুত্ব দিয়া নাছিল। বৰঞ্চ এজন দেশৰক্ষকৰ পত্নী হ'বলৈ পাই তাই মনে মনে গৌৰৱহে অনুভৱ কৰিছিল। শুভ দিনত হোমৰ জুইক সাক্ষী কৰি বিক্ৰম আৰু অঞ্জলীৰ বিবাহ সম্পন্ন হ'ল। এটা নতুন জীৱনৰ আৰম্ভণি। বিবাহৰ পিছৰ কোনোবা এক নিৰ্জন মুহূৰ্তত বিক্ৰমে অঞ্জলীৰ হাতখনত ধৰি লাহেকৈ সুধিলে, অঞ্জলী, তুমি বাৰু মোৰ লগত বিয়া হৈ সুখীনে? মোৰ এই জীৱনটোৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰিবাতো? তাৰ মাতত আছিল অলপ সংকোচ, অলপ চিন্তা। অঞ্জলীয়ে বিক্ৰমৰ চকুলৈ চাই মিচিকিয়াই হাঁহি এটা মাৰি ক'লে, কিয় সুধিলে? আপুনিও চাগে বহুতে ভবাৰ দৰেই ভাবিছে, নহয় জানো, যে এজন সৈনিকৰ পত্নী হোৱাটো সহজ নহয়। তাই খন্তেক ৰৈ বিক্ৰমৰ বুকুত মূৰটো গুজি দি পুনৰ ক'লে, চাওক সীমান্ত প্ৰহৰী, মই এই বিয়াত নিজেই মনে প্ৰাণে সন্মতি দিছোঁ। এয়া সঁচা যে বহুতে মোক কিবা কিবি কৈছিল, ভয় খুৱাইছিল, কিন্তু মই সেইবোৰ কথালৈ কাণসাৰেই দিয়া নাই। কাৰণ মই জানো আপোনাৰ দৰে এজন বীৰৰ পত্নী হোৱাটো কিমান গৌৰৱৰ কথা। অঞ্জলীৰ কথাবোৰে বিক্ৰমৰ হৃদয় স্পৰ্শ কৰি গ'ল। সি অঞ্জলীক জোৰেৰে বুকুৰ মাজত সাৱটি ধৰিলে। তোমাৰ এই কথাবোৰে মোৰ বাবে কবচৰ দৰে অঞ্জলী। তুমি মোৰ লগত আছা, মোৰ মা দেউতা মোৰ লগত আছে, এয়াই মোৰ বাবে আটাইতকৈ ডাঙৰ শক্তি, আটাইতকৈ ডাঙৰ উৎসাহ। সেই মুহূৰ্তত তেওঁলোকৰ মাজত গঢ়ি উঠিল কেৱল প্ৰেমেই নহয়, এক গভীৰ বিশ্বাস, সন্মান আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ এনাজৰী। বিক্ৰম আৰু অঞ্জলীৰ বিয়াৰ এবছৰ হ'ল। এদিন অঞ্জলীয়ে দিলে এটা অতি শুভ খবৰ, যিটো খবৰ শুনি আনন্দতে সীমান্তত কৰ্তব্যৰত বিক্ৰমৰ বুকু ফুলি উঠিল। সেই শুভ খবৰটো আছিল এয়াই যে অঞ্জলী গৰ্ভৱতী। বিক্ৰমে পলম নকৰি এমাহৰ ছুটিৰ বাবে আবেদন জনালে আৰু সেনাৰ উচ্চপদস্থ বিষয়াই বিক্ৰমৰ ছুটি মঞ্জুৰো কৰিলে। এমাহৰ ছুটীলৈ বিক্ৰম ঘৰলৈ আহিল। বিক্ৰমে অঞ্জলীক বুকুৰ মাজত সুমুৱাই ল'লে। ভানুমতী আৰু পৰমেশ্বৰৰো আনন্দৰ সীমা নাছিল। ৰাতি শোৱাৰ সময়ত বিক্ৰমে অঞ্জলীক সুধিলে, অঞ্জলী, তুমি কি ভাবা? মানে ল'ৰা হ'ব নে ছোৱালী? তেতিয়া অঞ্জলীয়ে এটি মিঠা হাঁহিৰে ক'লে, যিয়েই নহওক, কিন্তু আপোনাৰ দৰে হোৱাটো বিচাৰোঁ। পিছদিনা আছিল 22 এপ্ৰিল। সেইদিনা ঘটিল এক অবাঞ্ছিত ঘটনা। কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ভিৰ। তেতিয়া দুপৰীয়া প্ৰায় 2:30 গৈছিল। 4-5জনীয়া এদল অস্ত্ৰধাৰী সন্ত্ৰাসবাদী উপস্থিত হ'ল সেই পৰ্যটকৰ সন্মুখত। নৰাধম কেইজনে সিহঁতৰ হৃদয়ৰ পৰা মচি পেলাইছিল সহানুভূতি, সিহঁতৰ অভিধানৰ পৰা মচি পেলাইছিল মানৱতা নামৰ শব্দ। সিহঁতৰ মাত্ৰ এটাই লক্ষ্য আছিল, হিন্দু নে মুছলিম, হিন্দু যদি আদৰি লোৱা মৃত্যু। সেই নৰপিশাচ নৰাধমকেইটাৰ বাবে 26জন নিৰীহ লোকে প্ৰাণ হেৰুৱালে। মুহূৰ্ততে ভূস্বৰ্গ হৈ পৰিল মৃত্যুৰ উপত্যকা। খবৰটো জুইৰ দৰে সমগ্ৰ বিশ্বত বিয়পি পৰিল। বিশ্ববাসীয়ে একেমুখে এই কাণ্ডৰ বাবে জগৰীয়া পাকিস্তানক ধিক্কাৰ দিলে। কিন্তু এইবাৰ ভাৰতে মৌন হৈ বহি থকাৰ সিদ্ধান্ত লোৱা নাছিল। যুদ্ধ, এক অভিযানৰ পৰিকল্পনা কৰা হ'ল। নাম দিয়া হ'ল অপাৰেশ্যন সিন্দুৰ। সৈনিকৰ জীৱনত অনিশ্চয়তা সদায় লগৰী। বিক্ৰমহঁতৰ সুখৰ দিনবোৰত হঠাৎ ক'লা ডাৱৰ নামি আহিল। বিক্ৰমৰ ছুটী শেষ হ'বলৈ তেতিয়াও কেইদিনমান বাকী আছিল। তেনেতে এদিন আহিল জৰুৰীকালীন বাৰ্তা। দেশৰ সুৰক্ষাৰ বাবে এক গোপন আৰু গুৰুত্বপূৰ্ণ অভিযানৰ বাবে তেওঁক তৎক্ষণাত কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। খবৰটোৱে দুয়োকে স্তম্ভিত কৰি পেলালে। অঞ্জলীৰ বুকুখন কঁপি উঠিল। বিক্ৰমৰ মুখতো দেখা গ'ল এক গভীৰ চিন্তাৰ ৰেখা। এফালে দেশমাতৃৰ আহ্বান, আনফালে গৰ্ভৱতী পত্নী আৰু অনাগত সন্তানৰ প্ৰতি থকা দায়িত্ব, আনফালে মাক দেউতাকৰ মুখতো এক গভীৰ বুজাব নোৱাৰা বেদনাৰ স্পষ্ট ছবি। কিন্তু কৰ্তব্যই সকলো ব্যক্তিগত আৱেগক চেৰাই গ'ল। যোৱাৰ আগদিনা ৰাতি বিক্ৰমে অঞ্জলীক সাৱটি ধৰি ক'লে, চিন্তা নকৰিবা অঞ্জলী, মই সোনকালেই উভতি আহিম। আমাৰ সন্তানক চাবলৈ মই আহিবই লাগিব। তুমি মাথো নিজৰ যত্ন ল'বা। আৰু মা দেউতা আছে নহয়, একো চিন্তা নকৰিবা। অঞ্জলীয়ে একো ক'ব নোৱাৰিলে, মাথো তাৰ বুকুত মুখ গুজি নীৰৱে কান্দিলে। তাইৰ চকু পানীয়ে হয়তো কৈ গৈছিল হাজাৰটা নোকোৱা কথা, হাজাৰটা ভয় আৰু শংকাৰ কাহিনী। পিছদিনা পুৱা বিক্ৰমে তাৰ সৈনিকৰ পোছাক পিন্ধিলে। অঞ্জলীয়ে তাৰ কপালত সেন্দুৰৰ ফোঁট এটা আঁকি দিলে আৰু তাৰ হাতত এটা সৰু তাবিজ বান্ধি দিলে। তাইৰ বিশ্বাস, তাইৰ প্ৰাৰ্থনা। বিক্ৰমে তাইক শেষবাৰৰ বাবে চাই এক দৃঢ় প্ৰতিজ্ঞাৰে ঘৰৰ পৰা ওলাই গ'ল। অঞ্জলী দুৱাৰদলিত ৰৈ চাই থাকিল, যেতিয়ালৈকে বিক্ৰমৰ ছায়াটো নেদেখা হৈ নাযায়। মাক দেউতাকেও বিক্ৰমক বিজয়ী হোৱাৰ আশীৰ্বাদ দিলে। দিনবোৰ পাৰ হ'বলৈ ধৰিলে।
অঞ্জলীয়ে প্ৰতিদিনে অপেক্ষা কৰে বিক্ৰমৰ এটা ফোন কলৰ বাবে, এখন চিঠিৰ বাবে। তাই পেটত হাত ফুৰাই সন্তানক দেউতাকৰ বীৰত্বৰ কথা কয়, দেউতাক সোনকালে ঘূৰি অহাৰ আশা দেখুৱায়। গাঁৱৰ মানুহে মাক দেউতাকে তাইক সান্তনা দিয়ে, সাহস দিয়ে। কিন্তু সময় বাগৰাৰ লগে লগে অঞ্জলীৰ মনৰ শংকা বাঢ়ি আহিল। মিছন সিন্দুৰৰ বিষয়ে বাহিৰত একো খবৰ নাই, সকলো গোপনীয়। বিক্ৰমৰো কোনো খবৰ নাই। তাই মন্দিৰলৈ যায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। তাইৰ সেন্দুৰকণ যেন অক্ষত থাকে, তাইৰ স্বামী যে নিৰাপদে উভতি আহে। এদিন সেই খবৰটো আহিল, চৰকাৰী চিঠি। অঞ্জলীয়ে কপা কপা হাতেৰে চিঠিখন খুলিলে। তাত লিখা আছিল মিছন সিন্দুৰ সফল হৈছে, কিন্তু শত্ৰুৰ সৈতে হোৱা সংঘৰ্ষত বীৰ জোৱান বিক্ৰমে দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছে। চিঠিখন অঞ্জলীৰ হাতৰ পৰা সৰি পৰিল। তাইৰ পৃথিৱীখন যেন মুহূৰ্ততে স্তব্ধ হৈ গ'ল। তাইৰ কাণত বাজি উঠিল বিক্ৰমৰ শেষ কথাকেইটা, মই সোনকালেই উভতি আহিম। তাইৰ চকুৰ আগত ভাহি উঠিল তাৰ হাঁহি মুখখন, তাৰ মৰমবোৰ। তাইৰ বুকু ফাটি কান্দোন ওলাই আহিল, যি কান্দোন হয়তো সেইদিনা বহু দূৰলৈকে বিয়পি পৰিছিল। পৰমেশ্বৰ আৰু ভানুমতীও অবাক নিস্তব্ধ হৈ পৰিল। বিক্ৰম উভতি নাহিল, সি তাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে। কিন্তু সি দেশৰ প্ৰতি থকা তাৰ কৰ্তব্য পালন কৰি গ'ল। সি গুচি গ'ল, কিন্তু এৰি থৈ গ'ল এজনী বীৰাংগনা পত্নী আৰু তাৰ তেজৰ চিন অনাগত সন্তানটি। অঞ্জলীয়ে তাইৰ চকু পানী মচিলে। তাইৰ কপালৰ সেন্দুৰকণ হয়তো মচ খাই গ'ল, কিন্তু তাইৰ মনৰ সাহস মচ খাই যোৱা নাছিল। তাইৰ সন্তানক বিক্ৰমৰ দৰে সাহসী কৰি তুলিব, দেশপ্ৰেমিক কৰি তুলিব, এই প্ৰতিজ্ঞা তাই মনে মনে কৰিলে। কাৰণ তাই এজন বীৰ সৈনিকৰ পত্নী, এজন শ্বহীদৰ অনাগত সন্তানৰ মাতৃ। তাইৰ বেদনা আছিল নীৰৱ, কিন্তু তাইৰ গৌৰৱ আছিল বিশাল। ধন্যবাদ।